যোৱা 16 এপ্ৰিল তাৰিখে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ তৰফৰ পৰা ভাৰতবৰ্ষৰ মহিলাসকলক ন্যায় দিয়াৰ উদ্দেশ্য তেখেতসকলৰ প্ৰাপ্য অধিকাৰ শ্ৰদ্ধা জনাই ইয়াক স্বীকৃতি দিয়াৰ উদ্দেশ্য যি নাৰী শক্তি অধিনিয়ম বিধেয়ক বিধেয়ক সদনৰ মজিয়াত উপস্থাপন কৰা হৈছে আৰু আমি আশা ৰাখিছোঁ যে ভাৰতবৰ্ষৰ প্ৰতিটো ৰাজনৈতিক দলে এই ক্ষেত্ৰত সঁহাৰি জনাব কাৰণ এইটো মহিলা আয়োগসকলক কিবা এটা বিশেষ আগবঢ়োৱা সঁহাৰি নহয় তেখেতসকলৰ প্ৰাপ্য অধিকাৰ কাৰণ মহিলা আৰু পুৰুষে যৌথভাৱে ভাৰত ৰাষ্ট্ৰক বিশ্বৰ বুকুত সৰ্বাত্মক শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব লাগিব। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মহিলা সবলীকৰণ কৰাৰ নিমিত্তে বেটি বচাও বেটি পঢ়াও এই কাৰ্যসূচীৰ যোগেদি ভাৰতবৰ্ষৰ প্ৰতিটো অঞ্চলৰ মহিলাসকলক সকলো ক্ষেত্ৰতে তেখেতসকলৰ যিখিনি থকা শক্তি তেখেতসকলৰ যোগ্যতা তেখেতসকলৰ দৃঢ়তা একাগ্ৰতা এই সকলোবিলাক যাতে উচিতভাৱে বিভিন্ন কৰ্মক্ষেত্ৰত প্ৰকাশ কৰিব পাৰে আৰু ইয়াৰ বাবে তেখেতসকলক যাৱতীয় প্ৰতিনিধিত্ব প্ৰদান কৰা যিটো আমাৰ দায়িত্ব আছে এই দায়িত্ব প্ৰদান কৰাৰ উদ্দেশ্যে এই বিধেয়ক সংশোধনীৰ বাবে সদনৰ মজিয়াত উপস্থাপন কৰা হৈছে কিন্তু কংগ্ৰেছ আৰু তেখেতসকলৰ সহযোগী দল ডিএমকে টিএমচি আৰু সমাজবাদী পাৰ্টি মিলিত প্ৰচেষ্টাৰে ইয়াৰ ঘূৰ বিৰোধিতা কৰি ভাৰতবৰ্ষৰ নাৰী সমাজক সম্পূৰ্ণতা অপমান কৰি তেখেতসকলক প্ৰাপ্য অধিকাৰ বঞ্চিত কৰি গতিকে এই কথাটো আজি যুক্তি সহকাৰে সমগ্ৰ ভাৰতবৰ্ষকে সকলো শ্ৰেণী বিবেকবান নাগৰিকে যুক্তি সহকাৰে বিবেচনা কৰিছে যে আজিৰ তাৰিখতো মহিলাৰ 140 কোটি জনসাধাৰণৰ ভিতৰত মহিলাৰ 50% তৎসত্ত্বেও তেখেতসকলৰ প্ৰতিনিধিত্ব বিধানসভা আৰু বা লোকসভাৰ মজিয়াত তেখেতসকলৰ প্ৰতিনিধিত্ব কেৱল 15%। প্ৰকৃতাৰ্থত তেখেতসকলৰ পাৰ্টিচিপেশ্যন 50% হ'ব পুৰুষৰ দৰে সমান্তৰালভাৱে হ'ব কিন্তু যোৱা কেইবাটাও দশক ধৰি কংগ্ৰেছে যিহেতুকে অধিককাল সময় 55 বছৰে ভাৰতবৰ্ষ ৰাজত্ব কৰিলে আৰু সেই সময়ত বহু সুযোগ থকা স্বত্তেও আৰু অন্যান্য বিশেষকৈ ভাৰতীয় জনতা পাৰ্টি তৰফৰ পৰা এই বিষয়টোৰ ক্ষেত্ৰত বাৰম্বাৰ আমি বিৰোধী আসনত থকা সময়ত কংগ্ৰেছক এই বিষয়টোৰ ক্ষেত্ৰত চৰকাৰ থাকোঁতে তেখেতসকলক আগভাগ ল'বলৈ আমি দাবী জনাইছিলোঁ আৰু আনকি আমি 2010 চনত ৰাজ্যসভাত কংগ্ৰেছে উপস্থাপন কৰা এই বিলখনক আমি সঁহাৰি জনাইছোঁ তৎসত্ত্বেও পৰৱৰ্তী সময়ত কংগ্ৰেছ দলটোৱে চল চাতুৰি কৰি নানা ষড়যন্ত্ৰ ৰচনা কৰি পেলাই এই বিধেয়ক কেতিয়াও গৃহীত হ'বলৈ তেখেতসকলে নিদিয়ে আৰু সেই একে নীতিৰে নিৰাত্মক নীতিৰে এইবাৰো তেখেতসকলে যিটো দৃষ্টিভংগী প্ৰকাশ কৰিলে ইয়াৰ ফলত সমগ্ৰ ভাৰতবৰ্ষে এটি বাৰ্তা গ'ল যে কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলবিলাকে কেনেধৰণে মহিলাৰ অগ্ৰগতি নিবিচাৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিচাৰে যে মহিলাসকল কেৱল হিতাধিকাৰী হিচাপে নহয় তেখেতসকলে দেশৰ নীতি নিৰ্ধাৰণ কৰাৰ কামতো অগ্ৰণী ভূমিকা পালন কৰাৰ সুযোগ পাব লাগে instead of simply staying as a beneficiary they must take the role of a policy maker so that is why they must be given this is the most justified আৰু এই ক্ষেত্ৰত এনেধৰণে গোটেই বিষয়টো
মাননীয় প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই আবেদন বুজাই স্পষ্ট কৰিছে যে ইয়াত উত্তৰ ভাৰত, দক্ষিণ ভাৰত, পূব আৰু পশ্চিম কোনো অঞ্চলৰ কোনো এখন ৰাজ্যই তেখেতসকলৰ প্ৰতিনিধিত্ব কম নহয়। কাৰণ সকলোৱে যাতে মৰ্যাদা সহকাৰে তেখেতসকলৰ প্ৰতিনিধিত্ব পাব পাৰে, ইয়াৰ বাবেও কেনেধৰণৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে বা প্ৰৱৰ্তন কৰা হ'ব, এই কথাবিলাক স্পষ্টভাৱে কোৱাৰ পাছত তেখেতসকলে কিন্তু এই বিষয়টো বিৰোধিতা কৰিব। গতিকে আজিৰ তাৰিখত আপোনালোকে যুক্তি সহকাৰে যদি পৰ্যালোচনা কৰে, দেখিব মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বতেই ভাৰতবৰ্ষৰ স্বাধীনতাৰ প্ৰায় ৭৯ বছৰ ইতিহাসত আটাইতকৈ বেছি মহিলা আয়োগসকলক গুৰুত্ব দিয়া হৈছে। তেখেতসকলক বিভিন্ন ক্ষেত্ৰত সুযোগ প্ৰদান কৰা হৈছে। আনকি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি আসনতো এগৰাকী পিছপৰা সম্প্ৰদায়ৰ মহিলাক অধিষ্ঠিত কৰা হৈছে আৰু এগৰাকী মহিলাক দীৰ্ঘদিনৰ বাবে বিত্তমন্ত্ৰীৰ কাৰ্যকাল পৰিচালনা কৰাৰ সুযোগ প্ৰদান কৰিছে। এনেধৰণৰ উল্লেখযোগ্য সিদ্ধান্ত কংগ্ৰেছে কোনোদিনেই হ'ব পৰা নাছিল তেখেতসকলৰ প্ৰায় ৫৫ বছৰীয়া শাসনকালত। কিন্তু আনপিনে ১২ বছৰৰ ভিতৰতে আপোনালোকে যদি চাই মহিলাসকলৰ ওপৰত আধাৰিত যিমানবিলাক কাৰ্য হৈছে, উজালাৰ পৰা আৰম্ভ কৰি জন ধন যোজনা, এইবিলাক সমীক্ষা বা এইবিলাক তথ্যই এই কথা স্পষ্ট কৰে যে বিজেপি নেতৃত্বাধীন NDA চৰকাৰখন সদায় মহিলাসকলক অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত সদায় আগ্ৰহ প্ৰকাশ কৰি আহিছে বা আগ্ৰহ দেখুৱাই আহিছে আৰু ইয়াৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে। গতিকে আজিৰ তাৰিখত এইবাবেই ভাৰতবৰ্ষৰ মহিলাসকলে বিভিন্ন কৰ্মক্ষেত্ৰত নেতৃত্ব প্ৰদান কৰি আৰু যোগ্যতাৰে তেখেতসকলে নেতৃত্বত উল্লেখযোগ্য সফলতা দেশবাসীৰ বাবে আজি অৰ্জন কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।